এখন গামোচা সাৰৰ সম্পাদক সম্মানীয় সুনীল কুমাৰ বসুমতাৰী ছাৰ মনোজ কুমাৰ কৃষ্ণ মালভি বিৰসা তিৰ্কি পেঞ্চ দেৱৰাজ শৰ্মা বিপিএফ দলৰ ওৱান অফ দ্য সেক্ৰেটাৰী আছিল ৰাইজুদ্দিন ভূঞৰ টুটুমণি তালুকদাৰ ৰূপজিৎ ডেকা সোনাজুলি শামদুল হক সামাদ হেলাল আলী মহিদুল আলী সামাদ আলী যশোদাস ধানোয়ার মনদীপ হেমব্ৰম অৰুণাচলী আশিস বাগলা সংঘা অৰুণাচলী দীপেন গোৱালা অৰুণাচলী ফুলেশ্বৰী বড়ো ৰেশমী বসুমতাৰী ৰঞ্জিত বড়ো গৌৰাংগ দাস ৰঞ্জিত আমাক শিকাইছিল দল কেনেকৈ কৰিব লাগে আজিও তেওঁৰ নেতৃত্বত আকৌ আহিছোঁ তেওঁৰ চৰণত আকৌ তেওঁৰ আজি সাপোর্ট আমি বিচাৰিছো আৰু আকৌ পুনৰ মিলন হৈছে আজি তো এই আমাৰ ননাই চেৰফাং সমষ্টিৰ অন্তৰ্গত তথা মণ্ডলৰ অন্তৰ্গত এই ভোলাতাৰ গাঁৱত যি কাৰ্যসূচী ল'লে এই যোগদান কাৰ্যসূচী এই কাৰ্যসূচীখন চলাই দিয়ে আমাৰ ননাই চেৰফাং মণ্ডলৰ শ্ৰদ্ধাৰ সভাপতি অশোক মাহাতো ডাঙৰীয়া চলি আহিছে আৰু সেই নেতৃত্বটো লৈ আপোনালোকে অনুসৰণ কৰি তেওঁলোকে য'ত গৈছে তাতে আহিবৰ কাৰণে যি এটা প্ৰয়াস কৰিছিলে আজি সফল হ'ল আৰু তেওঁলোকৰ মানে সন্মান জনাই আপোনালোকে যে আজি তাৰিখত মানে একগোট হৈ আছে সেইটো আমাৰ কাৰণে সঁচাকৈ মানে লেখত ল'বলগীয়া ধন্যবাদ দিবলগীয়া আৰু ইয়াৰে সুৰেশ কান্তি ডাঙৰীয়া আমি দেখিলোঁ বিগত মানে যিটো চৰকাৰ এই চৰকাৰত UPPL আৰু BJP মানে চৰকাৰ ইয়াতে BJPৰ 14টা UPPLৰ 14টা মানে MCLA লৈ আমি যোৱা নিৰ্বাচনতো অকলশৰীয়াকৈ খেলিছিল 26টা সমষ্টিত আৰু এই 26টা সমষ্টিৰ পৰা আমি 9টা সিট জিকিছিলোঁ তাৰ জিকাৰ পিছত আমাৰ দল আৰু মানে ৰাইজক সেৱা কৰাৰ সুবিধাৰ্থে কিছুমান MCLA সকলে আমাৰ দলত যোগদান দিয়াৰ কাৰণে পাঁচজন MCLA যোগদান দিয়াৰ কাৰণে মানে টোটেল 14টা MCLA আমাৰ লগত থাকি UPPLৰ লগত চৰকাৰ গঠন কৰাত যথেষ্ট কাম কৰিব চেষ্টা কৰিছিল কিন্তু কিছু টেকনিক্যালি মানে আপোনালোকে জানে কেতিয়াবা পাৰ্টনাৰ মানে বিজনেছ কৰিলে অলপ মানে হিচাপ নিকাছে হওক বা কিবাই হওক অলপ অসুবিধা হোৱাটো আমি জানো গতিকে এই পাৰ্টনাৰৰ কাৰণে কাম কৰিব বিচাৰিলেও কাম কৰিব পৰা নাই ঠিক তেনেকুৱা আমাৰ ইয়াত সঞ্জিত কান্তি ডাঙৰীয়া মানে তেখেতে ইএম মানেতো বড়োলেণ্ডৰ মন্ত্ৰী হিচাপে যেনেকৈ কাম কৰিব মানে সুবিধা পাব লাগিছিল হয়তো তেখেতক চৰকাৰৰ মানে কিছু মানে নেতৃত্ব দিয়াসকলে তেখেতক কিছু ক্ষেত্ৰত মানে কিবা কৰি মানে কিছু ফাণ্ড দিয়াত বা কিছুমান সুবিধা দিয়াত হয়তো তেখেতক ফুলফিল নকৰাৰ কাৰণে তেখেতে যি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব কিছু ক্ষেত্ৰত পৰা নাই কিন্তু তথাপিও তেখেতে যিখিনি চেষ্টা বহুত কৰি আছে ইয়াত আৰু কৰি গৈ আছে
গতিকে এইটো চিন্তাধাৰা কৰিয়ে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰো কোনো কিবা মানে কৰা নাই, খেলিছে। এইবাৰো আমি মানে নিজাববীয়াকৈ মানে নিৰ্বাচনত অৱতীৰ্ণ হোৱা কথাটো ডিক্লেয়াৰ দিলে। আৰু ইয়াৰ লগে লগে আমাৰ মানে সমগ্ৰ BTCতে আমাৰ কাৰ্যকৰ্তাসকলে এটা উৎসাহজনক স্থিতিত আমি দেখিবলৈ পাইছোঁ আৰু উৎসাহ এটা হৈছে। আৰু জিকাটো মানে আহি থকা দিনত মানুহৰ যি ৰাইজৰ যি বিশ্বাস, যিটো নৰেন্দ্ৰ মোদীৰ আঁচনি, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে ৰাইজক সেৱা কৰাৰ যি প্ৰয়াস, সেইটো দেখা পায় ৰাইজে অট'মেটিকেলি আমাৰ মাজত ভোটাৰ্ছ যথেষ্ট আছে, যথেষ্ট ভোটাৰ্ছ আমাৰ বাঢ়ি গৈছে। আৰু ইয়াৰ লগতে আপোনালোকৰ নিচিনা কাৰ্যকৰ্তা যদি আহে আৰু মানে য'ত আমি সোমাব পৰা নাই, য'ত আমাৰ মানে হল নাই, তাতো এতিয়া আমাৰ BJP দল হলটো হ'ব। এনেতো মানুহবিলাক BJPৰ যি মানে কাৰ্যসূচী লৈ পিনি কাম কৰিছে, চৰকাৰত মানে চেণ্ট্ৰেল ষ্টেট চৰকাৰ চলাৰ যি নেকি উদ্দেশ্যবিলাক দেখিছে, আঁচনিবিলাক চুইছে, গতিকে মানুহ BTCটো বিচাৰিছে সম্পূৰ্ণকৈ BJPয়ে আহক বুলি। তো যোৱা কেইদিনমান আগত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা ঘোষণা কৰি দিলে যে BTCত নিজাববীয়াকৈ আমি 40টা সমষ্টিটো খেলিম। গতিকে এইটোত আমাৰ দলৰ কাৰ্যকৰ্তাৰ বাদেও ৰাইজেহে বেছি উৎসাহিত হৈছে। আৰু ৰাইজে কৈ আছে আমাক কেতিয়া যোগদান কৰিব, আমিও মানে আপোনালোকৰ থাকি মানে কাম কৰিম, ৰাইজক সেৱা কৰিম বুলি। সেই হিচাপত প্ৰতিটো সমষ্টি তথা আমাৰ মণ্ডল যি কমিটিবিলাক আছে, মণ্ডল কমিটিবিলাকত মানে জইনিং কাৰ্যসূচী হৈ আছে, মানুহে আহিছে, আমি মানে উপায় নাই ল'ব লগা হৈ আছে। গতিকে ইয়াত আজি ননাই চেৰফাঙতো সেই তেনেকুৱা জইনিং কাৰ্যসূচী লৈছিলে। ইয়াত 200তকৈ অধিক BPF মানে কাৰ্যকৰ্তাবিলাক বিষয়ববীয়াবিলাক ইয়াত যোগদান কৰিলে। গতিকে এই ননাই চেৰফাং সমষ্টিটো বিশেষকৈ ইয়াত আৰু বিৰোধী দল যে থাকিব সেইটো আমি মানে এটা মানে আন্দাজ কৰিব পৰা যায়, ইয়াত আৰু বিৰোধী দল নাথাকে। গতিকে বেলেগ সমষ্টিবিলাকতো ওদালগুৰি জিলাৰ অন্তৰ্গত বা BTC যোৱাকালি পৰহি আপোনালোকে দেখিছে কোকৰাঝাৰ অঞ্চলতো 1200তকৈ অধিক মানে কাৰ্যকৰ্তাসকলে যোগদান কৰিছে অন্যান্য দলৰ পৰা আহি। তো তেনেকুৱা কাৰ্যসূচী চলি আছে, আমাৰো আমি ইয়াত চলাই আছোঁ। 40টা সমষ্টিতে এবাৰ নিৰ্বাচন খেলিব নেকি অকলে BJP? 40টা সমষ্টিতে খেলিব। যোৱাবাৰ নিৰ্বাচনত 26টাত কেণ্ডিডেট দিছিলে, 26টাৰ পৰা আমি BJP দলে 9টাত জিকিছিলে। তাৰপিছত জিকাৰ পিছত পোষ্ট এলাইন যেতিয়া হ'ল, আকৌ তাতে আমাৰ লগত 5জন মানে MCLA নিৰ্বাচিত MCLA আহি যোগদান কৰিলে। আমাৰ এতিয়া 14টা আছে। গতিকে আমি এইবাৰ যিহেতু সকলো কাৰ্যকৰ্তাই বিচাৰিছে, সকলো ৰাইজে বিচাৰিছে আমাৰ সমষ্টিটো খেলক, আমাৰ সমষ্টিটো BJP অহাটো মানে লাগে। গতিকে এইটো চিন্তাধাৰা কৰি এইটো আগত লক্ষ্যটো ৰাখি আমাৰ ৰাজ্যিক BJPয়ে ঠিক কৰিছে আমি 40টা সমষ্টিটো দিয়া হ'ব। চাওক, দখল শব্দটো এইটো আমাৰ BJPৰ কাৰণে প্ৰযোজ্য নহয়। দখল কাক কয়? দখলটো কোনোবা মোগলে দখল কৰিব লাগিব, কোনোবা ব্ৰিটিছে আহি দখল কৰিব লাগিব সেইটো। কিন্তু ইয়াত BTCত BJP কৰিছে কোনে? BJPৰ মানুহেতে কৰিছোঁ, আমিনো কৰ? আমিতো BTC বাকী। গতিকে আমাক বা আমাৰ যিবিলাক নেকি ইয়াৰ জনপ্ৰতিনিধিৰ কাৰণে আমি নিৰ্বাচিত কৰিম, তেওঁলোকেতো ইয়াৰে মানুহ, তো তেওঁলোকে ইয়াৰ মানুহকে সেৱা কৰিব, এইটো দখল নহয়। BTCত BJPয়ে ৰাইজক সেৱা কৰিবৰ কাৰণে চিন্তাধাৰা কৰি থকা হৈছে। 30টা জনজাতীয় মানে ৰিজাৰ্ভেশ্যন সিট আছে, হয়। কেনেকুৱা জনকৌশল? চাওক, এতিয়া BTC 40টা সমষ্টিৰ ভিতৰত মানে জনজাতিৰ কাৰণে সংৰক্ষণ আমাৰ 30টা আছে। তো ইয়াত অলৰেডি আমাৰ কেইটামান সিটত অলৰেডি BJP মানে নিৰ্বাচিত হৈ ইলেক্টেড MCLA আছে ইয়াত। গতিকে তেওঁলোকৰতো কোনো প্ৰব্লেম নাই। আৰু ক'ৰবাত যোৱাবাৰ আমি ক'ৰবাত 800 ভোটত হাৰিছোঁ, ক'ৰবাত 1200 ভোটত হাৰিছোঁ। এইবিলাকত এইবাৰ 800-1200 কথাটো নাহে, তাতকৈ অধিক মানুহে মানে নিজকে অলপ ৰিয়েলাইজ কৰি পস্তাই পিনি আমি ভুল কৰিলোঁ, এই চিন্তাধাৰা কৰি আকৌ আগুৱাই আহিছে। গতিকে আমি 30টা সমষ্টিৰ ভিতৰত আমি 15টা একেবাৰে আমি খাটাং ক'ব পাৰোঁ এই জনজাতি ৰিজাৰ্ভ চিটত। চাওক, এইটো ক্ষেত্ৰত আমি ৰাজ্যিক কমিটিলৈ মানে নিৰ্ভৰ কৰিছোঁ, এইটো আমাৰ ডিচিশ্যন নহয়। আমি প্ৰথমে ইলেকশ্যন খেলি ল'ম, তাৰপিছত কাক
ক'ত মানে বহা হয় কাক কি দায়িত্ব দিয়া হয় এইটো ৰাজ্যিক কমিটি বা ওপৰমহলাই এইটো ক'ব ৰাইজে কিন্তু বিচাৰে এখন ছবি লাগে ৰাইজক ৰাইজে কিন্তু সেই ছবিখন বিচাৰিছে আপুনি যিটো সুধিব বিচাৰিছে মই বুজি পাইছোঁ আৰু এইটো মই নকলেও আপোনালোকে বা ৰাইজেও বুজি পাইছে গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ আপত্তি নাই হয় UPPL বুলি ক'লে প্ৰমোদ ডাঙৰীয়াক মানে দেখা পায় BPF বুলি ক'লে হাগ্ৰামা ডাঙৰীয়াক মানে কিবা কয় মানে চিফ হ'ব গতিকে BJP ফালৰ পৰাও মানে এটা ভেজ পিলো লাগে যে চিফ কোনে হ'ব সেইটো ক্ষেত্ৰত মই মানে এইটোকে কৈছোঁ যে ৰাজ্যিক কমিটিয়ে প্ৰথমে ইলেকশ্যন খেলিব দিছে ইলেকশ্যন খেলি ল'ব ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে ইলেকশ্যন জিকাৰ পিছত যদি আমি এককভাৱে বা আমি মানে প্ৰয়োজন সাপেক্ষে যদি দৰকাৰ হয় তেতিয়া ৰাজ্যিক কমিটিয়ে দিব দায়িত্ব বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নামটো উল্লেখ হৈছে ৰাজ্যে